এষাৰ প্ৰবাদ আছে নহয়, লংকালৈ গ'লে সকলো ৰাৱণ হয়, এনেকুৱা এটা হয়। কিন্তু তাৰ ব্যতিক্ৰম কৰিবলৈ আমি দেখুৱাব লাগিব। ভগৱানৰ নকত যদি মোক বিধায়ক হিচাপে যদি দলে আগবঢ়ায়, মই কিন্তু প্ৰথম APSC কোচিং চেণ্টাৰ এটাই গোটেই চাবুৱা লাহোৱাল কভাৰ কৰি পেলাই বিনামূলীয়াকৈ খোলাৰ চেষ্টা কৰিম। জনপ্ৰতিনিধিখিনি যদি নিজে ঘূৰা হয়, তেহে মানুহখিনিয়ে মানে ইণ্টাৰেষ্ট দিব বুলি ভাবোঁ। ৰাজনীতিৰ কাৰণে যে এইখিনি মই কৰিবলগীয়া আছে বুলি মই নাভাবোঁ। মোৰ দৈনন্দিন কৰ্মই মই ৰাইজে মোক আদৰি লৈছে। ৰাইজে মোক সদায় এইটোৱেই কয়, আপুনি টিকেট কেলৈ বিচৰা নাই। নমস্কাৰ, আপডেটৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছোঁ। আজি আমাৰ সৈতে উপস্থিত আছে চাবুৱা লাহোৱালৰ এগৰাকী বিশিষ্ট সমাজসেৱক, শিক্ষাবিদ, লেখক তথা চিন্তাবিদ ডক্টৰ দয়ানন্দ চাহ ডাঙৰীয়া। নমস্কাৰ। হয়, আপোনাক অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। দয়ানন্দ চাহ ডাঙৰীয়াই ডিব্ৰুগড় জিলাৰ লগতে চাবুৱা, বিশেষকৈ চাবুৱা আৰু লাহোৱালৰ সামাজিক ক্ষেত্ৰখনত যথেষ্ট বৰঙণি আগবঢ়াই আহিছে। তাৰ সমান্তৰালভাৱে তেখেতে শিক্ষাৰ দিশটোতো বিশেষভাৱে গুৰুত্ব প্ৰদান কৰি আহিছে। ইতিমধ্যে তেখেতে দুখনকৈ গ্ৰন্থ উন্মোচন কৰি উলিয়াইছে। তাৰে এখন গ্ৰন্থ হৈছে লুইতৰ সোঁতত অসমীয়াৰ যাত্ৰা, আন এখন হৈছে সময় সাগৰত চিন্তাৰ জোৱাৰ। তেখেতে এই শিক্ষাৰ ক্ষেত্ৰখনৰ লগতে সামাজিক ক্ষেত্ৰখনত কিদৰে আগবাঢ়ি গৈছে বা কি পৰিকল্পনা আছে, সেই সন্দৰ্ভত প্ৰথমে তেখেতৰ পৰা আমি জনাৰ চেষ্টা কৰিম। কিন্তু আপোনাক অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আৰু অনুষ্ঠানৰ আৰম্ভণিতে আপোনাৰ নিজৰ ভাষাৰে অনুষ্ঠানটো আৰম্ভ কৰিবলৈ অনুৰোধ জনাইছোঁ। আচলতে আপোনালোকে আজি অহাৰ বাবে সঁচাকৈ ধন্যবাদ জনাইছোঁ। আৰু লিখক হিচাপে চিনাকি সৰুকালৰ পৰাই আছিলে মোৰ। প্ৰায় হাইস্কুলৰ সময়তে এখন আলোচনী উলিয়াইছিলোঁ স্কুলৰ পৰা, ৰূপজ্যোতি বুলি। আৰু তেতিয়া আলোচনী সম্পাদক আছিলোঁ আৰু তেতিয়াৰ পৰা সাহিত্যৰ প্ৰতি অনুৰাগী। আৰু সেয়েহে মই প্ৰায় লিখনিবিলাক পেপাৰলৈ পঠিয়াওঁ আৰু সেইখিনিকে যুগুতাই পেলাই দুখনি কিতাপ উলিয়াইছোঁ। আৰু নিজৰ পৰিচয়টো শিক্ষাবিদ এইকাৰণে কৈছোঁ, বিদ্যালয় এখন খোলা হৈছে লাহোৱালতে, SKS ইংলিছ একাডেমি। গতিকে সেইখনো এটা সপোন আছিল, এইটো অঞ্চলৰ শিক্ষাৰ পোহৰ ভালকৈ আগবঢ়াই নিয়াৰ। আৰু মানুহৰ মাজত সহায় কৰোঁ সৰুৰে পৰাই, বানপানীৰ পৰা লৈ পেলাই ক'ৰবাত প্ৰাকৃতিক দুৰ্যোগ হ'ল, কাৰোবাৰ কিবা ঘৰত জুই লাগিলে বা কিবা হ'ল, সকলো ক্ষেত্ৰতে যদি আগবাঢ়ি গৈ সহায় কৰিব পাৰোঁ, সেয়া সমাজ সেৱাৰ এটা মন সৰুৰে পৰাই আছে। মোৰ পৰিচয় সেই ধৰণেই মই দিব লাগিব আপোনাক। একেবাৰে শিক্ষা জীৱনৰ প্ৰথম কঠীয়াতলীৰ পৰা আপোনাৰ ডক্টৰেট ডিগ্ৰীলৈকে সেই যাত্ৰাটো কেনেকুৱা আছে? হয়, শিক্ষা ক্ষেত্ৰখনত আচলতে সৰুৰে পৰাই মোৰ মা দেউতা শিক্ষক আছিল। মা আছিল তিমনা হাইস্কুলৰ ME স্কুলৰ ফাউণ্ডাৰ, দেউতাও সেই বকুল হাই ME স্কুলৰ ফাউণ্ডাৰ। গতিকে পঢ়া শুনাৰ ক্ষেত্ৰত মা দেউতাৰ পৰাই বহু প্ৰেছাৰত শিক্ষাৰ আৰম্ভণিটো ভালেই হৈছিল। আৰু তাৰপিছতে মোৰ দাদাও মোদাখাট হায়াৰ ছেকেণ্ডেৰী বৰ্তমান শিক্ষক। গতিকে শিক্ষক পৰিয়াল বুলি মই ক'ব লাগিব। মই নিজে চিভিলৰ অভিযন্তা। গতিকে হাই ME LP এইবিলাক পঢ়া শুনাবিলাক স্মৃতিৰ মাজত সোমাই আছে যদিও সদায় মনত পৰে এইবিলাকক। আৰু লগৰ সমনীয়াৰ লগত যিখিনি সময় পাৰ কৰিলোঁ, এতিয়া ইয়াৰ পৰা লাহোৱালৰ পৰা বকুললৈ খোজকাঢ়ি গৈছিলোঁ। সেইটো সময়ত মানে যাতায়াত আজিৰ নিচিনাকৈ অটো চেম্পিয়ন বা এইবিলাক নাছিল। গতিকে প্ৰায় 6-7 কিলোমিটাৰ খোজকাঢ়ি অহা যোৱা কৰি এটা সময়ত আমি হাইস্কুলৰ পৰীক্ষা 9-10ৰ পৰাহে প্ৰায় 9ৰ পৰা চাইকেল পাইছিলোঁ, তাৰ আগলৈ খোজকাঢ়ি গৈছিলোঁ। সেনেকুৱা এটা জীৱন অতিক্ৰম কৰি বৰ্তমান নিজে অভিযন্তা হয়। সেয়েহে স্কুল লাহোৱালত যে এখন খুলিছোঁ, ইংলিছ মিডিয়াম স্কুল লাহোৱালত নাছিলে। আৰু মানুহখিনিয়ে খুব দুখীয়া মানুহখিনিও চিন্তা কৰে ল'ৰা ছোৱালীখিনিক ভালকৈ পঢ়াওঁ, ইংলিছ মিডিয়ামত পঢ়াওঁ। সেই আশা কৰিয়ে এইটো অঞ্চলত আচলতে স্কুলখন খোলা হৈছে, SKS ইংলিছ একাডেমি, দেউতাৰ নামত, শিৱকান্ত চাহ দেৱৰ সোঁৱৰণত। আৰু শিক্ষাৰ মানে পোহৰ বিলাই বৰ্তমান নৱপ্ৰজন্মক এটা মূল সুঁতিলৈ নিয়াৰ এটা চেষ্টা কৰিছিলোঁ। প্ৰথম বেচ যোৱা বছৰ ওলালে আমাৰ। যোৱা বছৰ মেট্ৰিকত 25টাই ফাৰ্ষ্ট ডিভিজন গৈছে, 2টা হায়াৰ ছেকেণ্ড। আৰু তেতিয়াহে মনৰ অলপ শান্তি লাগিল যে এটা আৰম্ভণি আমাৰ ভাল হৈছে স্কুলখনৰ। বৰ্তমান এইবাৰো পৰীক্ষা চলি আছে এতিয়া। গতিকে এইবাৰো ৰিজাল্ট ভাল হোৱাটোৱে আশা কৰিছোঁ, কাৰণ আমি সদায় ভালটোৱে চেষ্টা কৰোঁ। আৰু এই অঞ্চলৰ অভাৱ এটা পূৰণ কৰিছোঁ। গতিকে এই গোটেই অভিভাৱকসকলেও সকলোৱে এটা ইচ্ছা আছে যে ল'ৰা ছোৱালী ভাল হওক। আৰু এই যাত্ৰাত গোটেই অঞ্চলৰ ৰাইজৰ সহযোগ আছে। আৰু ল'ৰা ছোৱালীখিনিতো আমাৰ ধৰণী, দেশৰ ধৰণী, ভৱিষ্যত। গতিকে তেওঁলোকক আমি আগবঢ়াই নিয়া, শুদ্ধ পথত নিয়াটো আমাৰ কৰ্তব্য বুলি ভাবিছোঁ। হয়, আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে আপুনি সৰুৰে পৰা এটা পঢ়াৰ পৰিৱেশ পাইছিল। সৰুৰে পৰা আপুনি পঢ়াৰ প্ৰতি যিটো পৰিৱেশ লাগে এখন ঘৰত সেয়া পাইছিল। আপুনি অভিযন্তাও হ'লগৈ। অভিযন্তাৰ চাকৰি আপুনি নকৰি সমাজসেৱা কৰিম বা মই সাহিত্যৰ লাইনটোত আহিম, কিদৰে ভাবিলে আপুনি? আচলতে অভিযন্তাৰ লাইনটো এনেকুৱা,
বৰ্তমানো মই চিভিল ইঞ্জিনিয়াৰিঙৰ কামখিনি কৰোঁ কণ্টেক্সুৱেল কৰোঁ নিজে ঠিকাত লওঁ ডিজাইন ষ্ট্ৰাকচাৰেল ডিজাইন ছাৰ্ভে পাহাৰ নৈ এইবিলাক ব্ৰিজৰ ৰাস্তা যি ৰাস্তাত হোৱা নাই তাৰ প্ৰপ'জখিনি আমি কৰোঁ প্লেনিং কৰোঁ আৰু পাহাৰ নৈ ছাৰ্ভে কৰি পেলাই ব্ৰিজবিলাক ডিজাইন কৰোঁ মানে এনেকুৱাবিলাক ইঞ্জিনিয়াৰিং কাম কৰাৰ মাজতে চাকৰি এইকাৰণেই নকৰিলোঁ মানে ফুল সময় দিলে হয়তো মই এইখিনি নোৱাৰিলোঁ হয় বিদ্যালয়খনো খুলিব নোৱাৰিলোঁ হয় লিখনিও লিখিব নোৱাৰিলোঁ হয় আৰু মোৰ সমাজ সেৱাৰ প্ৰতি সৰুৰ পৰা এটা আগ্ৰহ বুলি কৈছোঁৱেই গতিকে প্ৰতিটো সময়তে মই সমাজৰ লগত মিলিব বিচাৰোঁ চাকৰিটো হয়তো ইয়াত নাপালোঁ হয় ইঞ্জিনিয়াৰিং চাকৰিবিলাক কি হয় বাহিৰত দি দিয়ে যে ডিব্ৰুগড়ত বোলে মই 3 বছৰ থাকিম তাৰপিছত মই শিৱসাগৰ বা যোৰহাট বা গুৱাহাটী যাবই লাগিব ইঞ্জিনিয়াৰিঙত গতিকে চাকৰিৰ প্ৰতি সেইকাৰণে মই আৰম্ভণিৰ পৰাই মা দেউতাও যোগ কৰিছিলে যে চাকৰিত সোমাই যোৱা বহু চাকৰি সেইটো সময়ত আমাৰ সময়ত ইণ্টাৰভিউ দিছিলোঁ কিন্তু এবাৰ ৰিটাৰ্ণো পাছ কৰিলোঁ ভাইভা দিবলৈ যাওঁতে APSC দিছিলোঁ তাৰপৰা মাহঁতে খুব জোৰ কৰিছে মই কৈছোঁ মা মই চাকৰিটো কৰাৰ ইচ্ছা নাই কাৰণ মই কোনোবা ঠাইত গৈ পেলাই মই লগৰখিনিক দেখিছোঁ ব্যস্ত হৈ গৈছে লাইফটো তেওঁলোকৰ মানে চেঞ্জ হৈ গৈছে কিন্তু মই এইটো নোৱাৰিম হয় মোক এটা মানে মোৰ লাভৰ কাৰণে কিবা কৰিব লাগিব আৰু মই লাভলৈ থাকিব লাগিব কাৰণ এই অঞ্চলটোৰ উন্নয়ন তেতিয়াৰ পৰাই নাছিলে গতিকে এই অঞ্চলটোত কিবা কৰি যোৱা সংগঠনখিনিৰ লগত মই জড়িত সংঘ নৱজাগৃতি যুৱ সংঘ বুলি আমাৰ এটা দেৱজিৎ সংঘ এটা আছে তাৰ লগত জড়িত কাকো এৰি যাব মন নগ'ল লাহোৰত এটা কৰম পূজা পতা হয় তাৰ ফাউণ্ডাৰ মই মানে 15 বছৰ নিজে প্ৰেচিডেণ্ট আছিলোঁ আৰু বিহু পাতোঁ ইয়াতে বিহু আমাৰ ইয়াৰ বিহুখনত সভাপতি দুৱাৰ পাতিছোঁ দুৱাৰ সভাপতি ময়ে মানে বিহু কৰম পৰৱ যিকোনো পৰৱত মানে এনেকৈ সাঙুৰি থাকোঁ অঞ্চলটোৰ পৰা আঁতৰি যোৱাৰ একেবাৰে আগ্ৰহ নাছিলে কাৰণে চাকৰিলৈ প্ৰতি মোৰ মানে ইচ্ছা নোহোৱা হ'ল হয় আপুনি যিহেতু এগৰাকী সমাজকৰ্মী তাৰ উপৰিও আপুনি ভাৰতীয় জনতা পাৰ্টিৰ সৈতে আপুনি জড়িত হৈ আছে যিহেতু 2024 বিধানসভা নিৰ্বাচনলৈ মাজত আৰু প্ৰায় 2.5 মাহ আছে নিৰ্বাচন হওঁ চাবুৱা লাহোৱাল সমষ্টিটোক লৈ আপুনি যথেষ্ট পৰিকল্পনা কৰিছে কিন্তু এটা কথা উল্লেখ কৰিব লাগিব যে চাবুৱা আৰু লাহোৱাল সমষ্টিক লৈ এটা যথেষ্ট ভিতৰি এটা গৰম বতাহ চলি আছে কি হ'ব কি নহ'ব এই ক্ষেত্ৰত আপুনি চাবুৱা লাহোৱাল সমষ্টিৰ এগৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশী হিচাপে কিদৰে পৰিকল্পনা চলাইছে বা কেনেধৰণৰ যোগাযোগ চলিছে আচলতে চাবুৱা লাহোৱাল সমষ্টিটো একেবাৰে নতুন সমষ্টি এটা দুটা সমষ্টি আমাৰ লাহোৱাল সমষ্টি আৰু চাবুৱা সমষ্টি দুইটাৰে দ্বিখণ্ডিত হ'ল চাবুৱাৰ পৰা এডোখৰ তিনিচুকীয়া সমষ্টিলৈ গুচি গ'ল আমাৰ লাহোৱাল সমষ্টিৰ পৰা এডোখৰ ডিব্ৰুগড়লৈ গুচি গ'ল তাৰ মাজত আমি এতিয়া চাবুৱা লাহোৱাল সমষ্টি হিচাপে 87 নম্বৰ এটা সমষ্টি পাইছোঁ আৰু এই সমষ্টিটোত আগৰ বিধায়ক দুজন আছিল যদিও নিজা সমষ্টি আছিল তেওঁলোকৰ এইবাৰ নতুন সমষ্টিটো প্ৰথম বুলিয়ে ক'ব লাগিব আৰু পৰিকল্পনা মোৰ আছিল মোৰ বিদ্যালয় কৈছোঁ নহয় যোৱা বছৰ মেট্ৰিক দিছিলে মেট্ৰিক দিয়ালৈকে মানে মই ৰাজনীতিলৈ নাহোঁ বুলি ধৰি লৈছিলোঁ যে প্ৰথম বেচটো মই দিয়াই লওঁ মই ভাবিছিলোঁ লাহোৱাল সমষ্টিত থাকিব বহুত যুদ্ধ কৰিলোঁ আমি লাহোৱাল সমষ্টি ৰখাব নোৱাৰিলোঁ বহু চেষ্টা কৰিলোঁ আছুৰ মই সৰুৰ পৰাই আছুতো আছিলোঁ আছু লাহোৱাল আঞ্চলিকৰ ফাউণ্ডাৰ আমিয়ে সেইটো সময়ত আৰু এইফালে আঠচাৰ লগতো জড়িত মানে সকলোৱে চেষ্টা কৰিলোঁ মিলি কিন্তু লাহোৱাল সমষ্টি ৰখাব নোৱাৰিলোঁ গতিকে এইবাৰ চাবুৱা লাহোৱাল সমষ্টিটোৰ পৰা বাধ্য আবেদন কৰিছোঁ আৰু দলৰ অনুৰোধ জনাইছোঁ যেন তেওঁলোকে যদি নতুনক আঁকোৱালি লয় কাৰণ পুৰণি সকলো থাকক লগতে কিন্তু নতুনখিনিক যদি সুবিধা দিয়া হয় আমি বিজেপি এটা চলি আহিছে 30% চেঞ্জ কৰে বুলি তো 30%ত যদি আমি পৰি যাওঁ সেই আশাৰে আবেদন কৰিছোঁ আৰু আবেদন কৰোঁতে ভাল সহায় পাইছোঁ তেওঁলোকৰ পৰা যে আপোনালোকৰ এইখিনি আমি বিবেচনা কৰিম বুলি যেতিয়া কৈছে মই ভাবোঁ যে হয়তো 100%ই আমি আশা কৰিম কাৰণ আমি যেতিয়া এপ্লাই কৰিছোঁ সম্পূৰ্ণ আশাবাদী আৰু সেইমতে যদি আমাক সুবিধা দিয়ে দলে সুবিধা দিয়ে সুন্দৰকৈ জিকি ৰাজহুৱা কামত লাগি যাম সেয়াই মোৰ পৰিকল্পনা মানে দলৰ ফালৰ পৰা এতিয়ালৈকে পজিটিভ ৰেছপন্স আছে হয় আপুনি যিহেতু চাহ জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰে তাৰ সমান্তৰালভাৱে আপুনি সমগ্ৰ সমাজ জীৱনকে প্ৰতিনিধিত্ব কৰে বিশেষভাৱে মই চাহ জনগোষ্ঠীৰ কথা এইকাৰণে মই উল্লেখ কৰিছোঁ যে বহু সময়ত এই মানুহখিনি ডিপ্ৰাইভ হৈ থাকে হয় আচলতে চাহ জনগোষ্ঠী জাতীয় মহাসভা তাৰ মই বৰ্তমান চেণ্ট্ৰেল এক্সিকিউটিভ আৰু ডিব্ৰুগড় জিলাৰ মই সভাপতি আছিলোঁ কিন্তু বৰ্তমান মুখ্য উপদেষ্টা গতিকে চাহ জনগোষ্ঠীক লৈ আমি বহু পৰিকল্পনা আছে আমাৰ কাৰণ এই জনগোষ্ঠীটো আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আমাৰ মুষ্টিমেয় মানুহ মানে শিক্ষিত মানুহ আমাৰ কম প্ৰায় বৰ্তমান 1,30,00,000 বুলি আমি অনুমান কৰি থৈছোঁ 1 কোটি মানে 1.5 কোটিও হ'ব পাৰে এনেকুৱা এটা হয় পপুলেশ্যন মানে অসমৰ দ্বিতীয় বৃহৎ জনগোষ্ঠী আৰু দ্বিতীয় বৃহৎ জনগোষ্ঠীটোৰ সংখ্যাত কিন্তু শিক্ষিত মানুহৰ সংখ্যা কম হৈছে সেয়েহে আমি যিখিনি আগবাঢ়ি গৈ আছোঁ আৰু ৰাজনৈতিকভাৱে যদি আমি আকৌ সুবিধা পাওঁ আৰু
আচলতে এইবাৰ আমিয়ে ডিমাণ্ড দিছোঁ 29টাকৈ চাহ জাতীয় মহা 29টাকৈ চাহ জনগোষ্ঠীক যদি তেওঁলোকে আগবঢ়াই দিয়ে বিধায়কৰ সুবিধা প্ৰতিটো মানে দলকে আমি অনুৰোধ জনাইছোঁ আৰু সেই ধৰণে যদি আমাৰ এতিয়া ডিব্ৰুগড় ডিষ্ট্ৰিক্টত চাহ জনগোষ্ঠী অকল দুলীয়াজান সমষ্টিটো আছে আৰু বৰ্তমানলৈকে এজনেই আছে ডিব্ৰুগড় ডিষ্ট্ৰিক্টত সেয়েহে আশা ৰাখিছোঁ সেইটো ফালৰ পৰা জনগোষ্ঠীটোক উত্তৰণত হয়তো এইটো সমষ্টি এইবাৰ চাহ জনগোষ্ঠীক যদি আমাক আগবঢ়াই দিয়ে চাহ জনগোষ্ঠীৰ উত্তৰণ ঘটোৱাত ৰাজনৈতিকভাৱে যদি আমি বিধানসভালৈ যাব পাৰোঁ সম্পূৰ্ণ বস্তুখিনি আমি উপস্থাপন কৰিম জনগোষ্ঠীটোৰ গোটেইখিনি আৰু প্ৰতিটো জনগোষ্ঠীয়ে আমি সমানকৈ উপস্থাপন কৰিম কিন্তু চাহ জনগোষ্ঠীক এইকাৰণে গুৰুত্ব দিব লাগিব অন্য জনগোষ্ঠীতকৈ চাহ জনগোষ্ঠী যথেষ্ট পিছপৰা আৰু এই পিছপৰা জনগোষ্ঠীটোক আগবঢ়াই নিওঁতে শিক্ষাৰ ক্ষেত্ৰত সামাজিক উন্নয়নত আৰ্থিকভাৱে আগবঢ়াই নিয়া নিবনুৱা সমস্যা তেওঁলোকৰ দূৰ কৰাৰ কাৰণে সকলোৱে বাগিচাত সোমাই থাকিলে নহ'ব বহু কথা চিন্তা কৰিছোঁ আৰু বৰ্তমানটো মাটি পট্টাখিনিও চলি আছে আলোচনা বৰ্তমানলৈকে পট্টা দিয়া হোৱা নাই এইখিনি আমি নিজাকৈ মানে সুবিধাবিলাক লৈ পেলাই সম্পূৰ্ণ 100% শুদ্ধকৈ আমি নিব পাৰিম বুলি ইচ্ছা কৰিয়েই মই জনগোষ্ঠীটোক উত্তৰণৰ বাবেহে আৰু আগ্ৰহ কৰি এইবাৰ টিকেটৰ দাবীদাৰ হৈছোঁ হয় শেহতীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত থকা ৰাজ্য চৰকাৰখনে চাহ জনগোষ্ঠীৰ লোকসকলৰ জীৱন প্ৰণালী উন্নয়ন বা শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিয়া আমি দেখিছোঁ চাহ বাগিচাত তেওঁলোকে বিদ্যালয় স্থাপন কৰিছে শেহতীয়াকৈ ভূমি পট্টা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে খুব এটা ভাল পদক্ষেপ যুগান্তকাৰী পদক্ষেপ বুলিয়ে ক'ব লাগিব কাৰণ ভাল কথাখিনি সদায় স্বীকাৰ কৰিব নিশ্চয় কিন্তু যিহেতু আপুনি ইতিমধ্যে উল্লেখ কৰিলে যে জনগোষ্ঠীটো বিশাল কিন্তু নেতৃত্ব লোৱা মানুহ কম কিন্তু এটা অভিযোগ আছে যে যিসকল মানুহে নেতৃত্ব লয় কিছু লোকে কিন্তু ন্যস্ত স্বাৰ্থৰ বাবেহে জনগোষ্ঠীটোৰ লোকসকলক ব্যৱহাৰ কৰে নেকি বুলি এটা অভিযোগ আছে কিন্তু হয় আচলতে এষাৰ প্ৰবাদ আছে নহয় লংকালৈ গ'লে সকলো ৰাৱণ হয় এনেকুৱা এটা হয় কিন্তু তাই ব্যতিক্ৰম কৰিবলৈ আমি দেখুৱাব লাগিব শিক্ষিতসকলে কাৰণ সৰুৰে পৰা সমাজ সেৱা কৰা ব্যক্তি এজনে সেই ভুলটো কৰিলে ভগৱানেও মাফ নকৰিব কিন্তু সেই অভিযোগটো আছে যে বহু আগৰ পৰা চাহ জনগোষ্ঠী বহু বিয়াগুম নেতা আছিল কিন্তু বিশেষ আগবঢ়াব পৰা নাই সেয়া চেষ্টা কৰিছে নে কি কৰিছে সেইটো সময় আমি বিশেষকৈ ৰাজনৈতিকভাৱে আমি যেতিয়া নিজে জড়িত নহয় কিমানখিনি চেষ্টা কৰিছে ক'ত বাধা পাইছে সেইখিনি আমি গম পোৱা নাই যদি নিজে বিধায়কৰ পৰা গৈ পেলাই বিধানসভা পাওঁ তেতিয়াহে গম পাম ক'ত কি ধৰণৰ অসুবিধা হয় বিচাৰাখিনি আৰু জনগোষ্ঠীটোক বিধায়কসকলে বা মন্ত্ৰীসকলে আগবঢ়াই নিয়াত কিন্তু জনগোষ্ঠীও আমাক সহযোগ কৰিব লাগিব আমি যি ধৰণে বিদ্যালয়বিলাক দিছে তাত ল'ৰা ছোৱালীখিনি সম্পূৰ্ণৰূপে আহিব লাগিব কাৰণ ড্ৰপ আউট হয় আমাৰ 9-10 ল'ৰা ছোৱালীবিলাকে স্কুলে এৰি দিয়ে কামত যায় ড্ৰপ আউটটো আমি এৰাবলৈ সমাজ সচেতন কৰিব লাগিব মানুহখিনিক আৰু নিজে ঘূৰিব লাগিব জনপ্ৰতিনিধিখিনি যদি নিজে ঘূৰা হয় তেহে মানুহখিনিয়ে মানে ইণ্টাৰেষ্ট দিব বুলি ভাব কেলে মানুহখিনি যেতিয়া বুজাম ক'ব বাপৰে আমাৰ বিধায়ক ছাৰ আহিছে বুজাবলৈ সেইখিনি কিন্তু আমি এতিয়ালৈকে দেখা নাই কিন্তু সেইখিনি ইচ্ছা আছে কৰিবলৈ আৰু বাগিচাৰ লগতে এতিয়া মাটি পট্টা দিছে বুলি কৈ আছে সেইখিনি মানুহখিনি কি হ'ব এইখিনি মানুহ বুজাব লাগিব মাটি পট্টা পিছতে পোৱা মানে সহজ বহুত ডাঙৰ কথা এটা এইটো এটা চৰকাৰে যে পদক্ষেপ লৈছে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত শৰ্মা দেৱক কিন্তু ধন্যবাদ দিবই লাগিব এইটো বহু ডাঙৰ উপকাৰ কৰিছে জনগোষ্ঠীটোক কিন্তু ৰাজনৈতিক সুৰক্ষা আমাক লাগিব এইখিনি সুৰক্ষা বিদ্যালয় ঠিকে আছে মানুহক টকা দিছে ঠিকে আছে কিন্তু ৰাজনৈতিক সুৰক্ষা ইতিমধ্যে সংখ্যাত যিহেতু কম হৈ আছে জনগোষ্ঠীটো বেছি কিন্তু বিধায়ক কম এই অনুপাতটো যদি এইবাৰ তেওঁলোকে দিয়ে আমি ক'ব পাৰিম যে এইবাৰ ৰাজনৈতিক সুৰক্ষাও আমাৰ চাহ জনগোষ্ঠীক দিছে হয় চাহ জনগোষ্ঠীৰ লোকসকলৰ এটা অন্যতম দাবী হৈছে জনজাতিকৰণৰ কাৰণে বিশাল আন্দোলন হোৱা আমি ডিব্ৰুগড়ত দেখিলোঁ তিনিচুকীয়াত দেখিলোঁ আমি নিজেই সেই বিষয়বস্তুবোৰ আমি ৰিপৰ্টিং কৰিছোঁ গোটেই বিষয়বস্তু ভালদৰে বুজি পাওঁ এই জনজাতিকৰণৰ প্ৰসংগটো আপুনি কিদৰে চায় কাৰণ জনগোষ্ঠীটো জনজাতিটো আচলতে চাহ জনগোষ্ঠী প্ৰায় 108টা জনগোষ্ঠী লৈ এটা ডাঙৰ জনগোষ্ঠী তাৰ মাজতে এইবাৰ 36টা জনগোষ্ঠীক লৈ পেলাই STDR এটা যুঁজা চলিছিল 36টা জনগোষ্ঠী লিষ্টেড হৈছিল কিন্তু সেইখিনিও বৰ্তমানলৈকে সম্পূৰ্ণ হোৱা নাই কিন্তু আমি বিচাৰিছোঁ সকলোকে চাহ জনগোষ্ঠী কৰক কাৰণ মানুহখিনি একেলগে আহিছিল বা ইয়াত যি আগৰখিনিও আছিল আৰ্থিক অৱস্থা খুবেই বেয়া আছিল অতীজৰ পৰাই নিশ্চয় আছিল ইয়াত জনগোষ্ঠীটো কাৰণ ইয়াত বহু প্ৰবাদ আছে আগৰ বোলে বান এতিয়া সেইখিনি বা এই নৰকাসুৰ এইবিলাক বহু প্ৰবাদ আছে যে জনগোষ্ঠী আছিল চাহ জনগোষ্ঠী কিন্তু সেইখিনিও বিশেষ আৰ্থিক অৱস্থা আমি ভাল কোনো এতিয়ালৈকে দেখা নাই বৰ্তমানলৈকে 10% যদি আৰ্থিকভাৱে আছে 90%ই বেয়া গতিকে ST বৈশিষ্ট্যসমূহ যদি সকলো জনগোষ্ঠীয়ে মই ভাবোঁ যে সম্পূৰ্ণ আছে বৈশিষ্ট্য চাই আছে বৰ্তমান বৈশিষ্ট্যখিনি হিষ্ট্ৰীখিনি তেওঁলোকে লৈ আছে গোত্ৰখিনি লৈ আছে ক'ৰ পৰা কেনেকৈ কি ধৰণে বা অন্যান্য ৰাজ্যত কি পাই আছে আমাৰ জনগোষ্ঠীখিনি ST পাইছে নাই বাহিৰত সেইখিনি সকলো উলিয়াই বৰ্তমান এটা ষ্টেজলৈ গৈ আছে যে প্ৰতিটো জনগোষ্ঠীক ST ধৰণে ভাগ কৰি পেলাই আৰু মানে
লাষ্ট ষ্টেজটো প্ৰায় পাওঁ হওঁতে আকৌ চেণ্ট্ৰেলৰ পৰা আহিছে যে নাই এইখিনি আকৌ লাগে, আকৌ ডিমাণ্ড দিছে এইখিনি সকলো বাটে এতিয়া ডিচিবিলাকে কিছুমান চিঠি আহিছে ডিচিবিলাকক যে এনেকুৱা বৈশিষ্ট্যখিনি আপোনালোকে ছাবমিট কৰক, এইখিনি প্ৰক্ৰিয়া চলি আছে। গতিকে জনগোষ্ঠীটোৰ উত্তৰত ST যদি দিয়া হয়, যদি চৰকাৰে লাগি দিয়ে 6 জনগোষ্ঠীক কিন্তু একেলগে কৰিলে এটা সম্প্ৰীতিও হ'ব। 6 জনগোষ্ঠীৰ লগত বিচাৰিছে, 6 জনগোষ্ঠীক একেলগে যদি ST কৰি দিয়া হয় সকলো অসমবাসী আমাৰ যিখিনি বিচাৰি আছে সকলোৱে সুখী হ'ম আৰু এটা সম্প্ৰীতিৰে আমি অসমখন আৰু বৰ অসম গঢ়ি যোৱাত আমি আচলতে একাগ্ৰতাৰে সকলো সমাজ নৱপ্ৰজন্ম সকলোৱে সোণটোৰে কোনো একো নিবিচৰাকৈ দাবী আৰু নাথাকিব, একো নিবিচৰাকৈ আগবাঢ়ি যাব বুলি মই ভাবোঁ। আন এটা কথা আপোনাক সুধিবলৈ থাকি গ'ল, আপুনি ইউনাইটেড আৰব এমিৰেটছত এডুকেশ্যনেল আইকনিক এৱাৰ্ড পাইছিলে, সেই কথাখিনি ক'ব নেকি? হয়, আইকনিক এৱাৰ্ড, এডুকেশ্যন আইকনিক এৱাৰ্ড, বেষ্ট আইকনিক এৱাৰ্ড ডুবাইলৈ আমন্ত্ৰণ জনাইছিলে আৰু সেয়া মোৰ পুথি দুখনো তেওঁলোকক সেই সময়তে মানে অৰ্গেনাইজেশ্যনটোৱে বিচাৰিছিলে, এইখিনিও দিছিলোঁ আৰু নিজৰ যিখিনি স্কুলৰ বিষয়ে ৰিজাল্ট মানে যিখিনি গোটেই ফাউণ্ডেশ্যনৰ পৰা এটা ৰিপৰ্ট দিয়া হয়, কি ধৰণে এখন এখন স্কুল কেনেকৈ কৰা হ'ল, মানে এডুকেশ্যন ইষ্টাব্লিছাৰ লগতে লেখক বহু কথা তেওঁলোকে বিবেচনা কৰি বেষ্ট এডুকেটৰ এটা এৱাৰ্ড পালোঁ। এয়া ইণ্টাৰনেশ্যনেল এৱাৰ্ড এটা পাই নিজেও ধন্য আৰু তেওঁ সেই গোটেই অৰ্গেনাইজেশ্যনটোক দাদা চাহেব ফাল্কে অৰ্গেনাইজেশ্যন তেওঁলোককো ধন্যবাদ জনাইছোঁ যে এনেকুৱা এটা সুন্দৰ বঁটা তেওঁলোকে মোক আগবঢ়াই পেলাই জীৱনত মোৰ ছ'চিয়েল কৰ্ম কৰি যোৱাৰ এডুকেশ্যনৰ লাইনত কৰি যোৱাৰ এটা শক্তি দিলে বুলি মই ভাবোঁ আৰু অনুষ্ঠানটোক আপোনালোকৰ ইয়াৰ পৰা অনুষ্ঠানকো ধন্যবাদ জনাইছোঁ। একেবাৰে শেষত 26ৰ নিৰ্বাচনৰ বাবে আপোনাৰ নিজাববীয়া কেনেধৰণৰ প্ৰস্তুতি চলিছে? আচলতে মই কৈছোঁৱেই নহয় আগৰে পৰাই সমাজ সেৱা কৰি ভাল পাওঁ, তো প্ৰস্তুতি মোৰ স্পেচিয়েল একো নাই। সদায় মোৰ এটা ৰুটিন আছে, ক'ৰবাত কাৰোবাৰ কিবা সহায় কৰিবলগীয়া, ক'ৰবাত মানুহ ঢুকাইছে নেকি মাত দিবলৈ, ক'ৰবাত সুধি আছে নেকি, মাতিছে নেকি, কোনোবা সংগঠন, প্ৰতিটো সংগঠনৰ লগত মই বহুত সংগঠনৰ লগত জড়িত। খো সন্থা ডিষ্ট্ৰিক্টৰ মই উপ সভাপতি, নৱজাগৃত যুৱক সংঘৰ মই কৈছোঁ এডভাইজাৰ, আপোনাৰ ফুটবল একাডেমি আমাৰ চিফ এডভাইজাৰ, এই ধৰণে মানে সামাজিকভাৱেতো কৈছোঁৱেই মই চেণ্ট্ৰেলৰ সেইবিলাকতো আছোঁ আৰু ডিষ্ট্ৰিক্টৰ লগতে অঞ্চলটো নিজৰ এইটো আমাৰ সমাজৰ নিজৰ মই সভাপতি আৰু কালচাৰটো বিহুৱে কৰমে আছোঁ যেতিয়া সকলো কামতে মই এই ধৰণে বৰ্তমানত জড়িত। আজিয়ে 2-3টা প্ৰগ্ৰাম মই এটেণ্ড কৰিবলগীয়া হৈছে, ক'ৰবাত যদি মানুহ এজন ঢুকাইছে মাতষাৰ দিবলৈ যোৱা, ক'ৰবাত যদি ওচৰতে কাৰোবাৰ এই বিয়াখনেই আছে এই মাত দিবলৈ যোৱা, এইখিনি মোৰ দৈনন্দিন মানে কাৰ্য। কোনো ৰাজনীতি কৰিম বুলি মোৰ এই কাৰ্যটো এক্সট্ৰাকৈ মই কৰিবলগীয়া ভবা নাই, সৰুৰে পৰা সমাজ সেৱা কৰি গৈছোঁ আৰু যদি BJP দলে টিকেট নিদিওঁ, ভাৰতীয় জনতা পাৰ্টীক মই ইমানেই সন্মান কৰোঁ, তেওঁলোকক মই টিকেট নিদিলেও বেয়া নাপাওঁ, সহযোগ কৰিম, কিন্তু টিকেট যদি নিদিয়েও মোৰ এইখিনি কাৰ্য সমাজ সেৱাৰ কাৰ্যখিনি সদায় এই ধৰণে মই কৰি যাম আৰু টিল ডেথ মই সমাজ সেৱা কৰাত মই নিজে আগ্ৰহী আৰু মনটোকে ভাল লাগে। সেয়েহে বিশেষ মানে ৰাজনীতিৰ কাৰণে যে এইখিনি মই কৰিবলগীয়া আছে বুলি মই নাভাবোঁ। মোৰ দৈনন্দিন কৰ্মই মই ৰাইজে মোক আদৰি লৈছে, ৰাইজে মোক সদায় এইটোৱেই কয় আপুনি টিকেট কেলৈ বিচৰা নাই, আপুনি ৰাজনীতিলৈ আহক, আপুনি লাহোৱাল অঞ্চলৰ পৰা বিধায়কৰ টিকেট মানে ইমান মই তেতিয়াই কওঁ মানে যে স্কুলখনৰ মই ক্লাছ 10টো হৈ লওক, বিশেষকৈ এখন স্কুল যেতিয়া খুলিছোঁ এটা বেষ্ট মই উলিয়াই লওঁ, তাৰপিছতহে মই ৰাজনীতিলৈ যাম বুলি বহু মানুহক কৈ থকাৰ কাৰণে মই এইবাৰ টিকেটটো এপ্লাই কৰিছোঁ আৰু প্ৰস্তুতি এই ধৰণেই আছে আৰু সদায় এই ধৰণেই মই আগবাঢ়ি যাম। ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু আৰু এটা সৰু কথা আপোনাক সুধিব বিচাৰিম, শিক্ষা আৰু নিবনুৱা সমস্যা দুটা আমাৰ বৃহৎ সমস্যা আপুনি ইতিমধ্যে উল্লেখ কৰিছে। এই নিবনুৱা সমস্যা দূৰীকৰণৰ ক্ষেত্ৰত শিক্ষাৰ কথা আপুনি যিহেতু উল্লেখে কৰিছে, নিবনুৱা সমস্যা দূৰীকৰণৰ ক্ষেত্ৰত আপোনাৰ পৰিকল্পনা কি হ'ব? আচলতে দুইটাই পইচা ইপিঠি নিবনুৱা, শিক্ষাৰ পিছতে নিবনুৱা হ'ব আৰু শিক্ষাত যিহেতু আমাৰ এইটো অঞ্চলত বৰ্তমান ডিগ্ৰী লেভেলত লাহোৱাল চাবুৱা কলেজ এই দুখন মহাবিদ্যালয় আছে আৰু মহাবিদ্যালয় লাগে চৰকাৰী, বৰ্তমানলৈকে কনষ্ট্ৰাকশ্যন হৈ আছে, আৰম্ভ হোৱা নাই, সেইখিনি খুবেই জৰুৰী আৰু APSC কোচিং চেণ্টাৰ চৰকাৰীভাৱে মই বিচাৰোঁ মোৰ ফালৰ পৰা। কিন্তু যদি চৰকাৰে যদি এইখিনি কৰে তেনেহ'লে APSC কোচিঙতো ল'ৰা ছোৱালীখিনি আগবাঢ়ি গ'লে বহুত দেখিছোঁ আমি বিহাৰৰ ফালে বহু ল'ৰা ছোৱালী APSCতে ভাল নিয়োগ পাই যায়, তো আমাৰ ল'ৰা ছোৱালীখিনি সঁচাকৈ এইফালে তীক্ষ্ণ বুলি ক'ব লাগিব। গতিকে APSC কোচিং চেণ্টাৰ এটা যদি ভগৱানৰ নকৰাত যদি মোক বিধায়ক হিচাপে যদি দলে আগবঢ়ায়, মই কিন্তু প্ৰথম APSC কোচিং চেণ্টাৰ এটাই গোটেই চাবুৱা লাহোৱাল কভাৰ কৰি পেলাই বিনামূলীয়াকৈ খোলাৰ চেষ্টা কৰিম আৰু সেই চেষ্টা UPSCলৈকে ক্ৰেক কৰিব আমাৰ ল'ৰা ছোৱালী, কাৰণ UPSC যদি ক্ৰেক কৰিব নোৱাৰিলে APSC ক্ৰেক কৰিব আৰু সেই সময়ত মানে কি আমি থাকিম যে এইখিনি চোকাখিনি ওলাই গ'ল, তাৰপিছতে ITI ব্যৱস্থা কৰিম। চৰকাৰী ITI আমাৰ ইয়াত নাই, চাবুৱাখন প্ৰাইভেট ITI, লাহোৱাল কলেজতো প্ৰাইভেট ITI, চৰকাৰী ITI এটা আমাক ডাঙৰকৈ লাগে ইয়াত।
এইখিনি ট্ৰেড যদি কৰিব যায় আমাৰ অইলৰ পৰা লৈ পেলাই যিখিনি ইণ্ডাষ্ট্ৰি হৈ আছে টি গাৰ্ডেনবিলাক ফিটাৰ চিটাৰ গোটেইখিনি ধুনীয়াকৈ যদি ব্যৱস্থা কৰা হয় ITI টো কৰি ল'লে আমাৰ বহু নিবনুৱা সমস্যা কমি আহিব আৰু লগতে ডিগ্ৰী যিখিনি কৰি আছে স্বনিৰ্ভৰশীল আঁচনিৰ লগতে বহু ইণ্ডাষ্ট্ৰি আনিব পৰা যায় স্মল স্কেলৰ লগত ইণ্ডাষ্ট্ৰি যিখিনি হেৰিখিনি আছে সেইখিনি স্কিল ডেভেলপমেণ্ট কৰিব পৰাকৈ যদি আমি নিজে চেষ্টা কৰোঁ কাৰণ বহু বস্তু আমি নিজে আনিব লাগে বিধায়ক এজন হোৱাৰ লগে লগে বহু বস্তু যিহেতু মই এজন অভিযন্তা বহু বস্তু মানে মই পৰিকল্পনাই আছে মই এইখিনি কৰি মই নিবনুৱা সমস্যাখিনি কি ধৰণে কৰিম লগতে বানপানী সমস্যা আমাৰ ইয়াত আছে চইল ইৰিগেশ্যনটো চইল বনানীকৰণ যদি আমি গোটেইখিনি কৰিব পাৰোঁ চইল ইৰিগেশ্যনত কিন্তু যদি আমি প্লেণ্টেশ্যন কৰি দিওঁ সেইবিলাক অঞ্চলত মানে এটা স্থায়ী নিচিনাই সমাধান হয় আৰু লগতে আমি যদি গাইড বেংক কৰোঁ ৰিভাৰ ট্ৰেইনিং কৰোঁ সেইখিনি যদি কৰিব যাওঁ আমাৰ স্থায়ী সমাধান হ'ব সেইখিনি নিজে লাগি কৰি কৰাৰ খুব ইচ্ছা আছে আৰু নিবনুৱা সমস্যাখিনিৰ লগতে এইখিনি সমস্যা প্ৰাকৃতিকভাৱে যদি আমি খেতিবলৈ কৃষিৰ কাৰণে যদি আগবঢ়াই দিওঁ কৃষি লোনবিলাক যদি আগবঢ়াই দিওঁ ল'ৰাখিনিক যদি আমি হাৰিয়ানা নিচিনাকৈ যদি ধান খেতি কৰিবলৈ পাৰোঁ সেইখিনি যদি নিজে লগা হয় ল'ৰাখিনি পঢ়া ল'ৰাখিনি যদি লগোৱা হয় আমি এতিয়া তাতে দেখিব হৰিয়ানাৰ ফালে প্ৰত্যেক ঘৰতে ফৰ্চুনাৰ ইন'ভা ল'ব পাৰিছে খেতি কৰি ধান খেতি কৰি সেইখিনি আমাৰ সমষ্টিটোত কমচে কম যদি লাভল সমষ্টি চাবুৱা সমষ্টিৰ পৰা যদি আগবঢ়াওঁ গোটেই অসমখন লাহেকৈ সেইধৰণে যদি আমি কৰিব পাৰোঁ এটা সেউজ বিপ্লৱ হ'ব আৰু এইখিনি কৰি মই ভাবোঁ যে অসমখনক আৰু আগবঢ়াই নিম আৰু মনৰ এইখিনি সপোনহে আৰু আগবঢ়াই নিম আৰু এইখিনি সমস্যা যদি দূৰ কৰিব পাৰোঁ নৱপ্ৰজন্মই শুদ্ধ পথত যাব আৰু তেওঁলোকৰ অন্য চিন্তা কৰিবলৈ সময় নাপাব কাৰণ যেতিয়া কিছু ভাবি ব্যস্ত হৈ যাব সুন্দৰকৈ ভাল পথাৰ চিন্তা কৰিব আৰু এখন সোণৰ অসম আমি গঢ়াত আমি কিন্তু সকলোৱে বৰ্তি হ'বলৈ মোৰ এটা ডাঙৰ সপোন আছে বিশ্বাস আছে আৰু দৃঢ়তা আছে মোৰ যে এইখিনি কাৰণ মই সৰুৰ পৰাই নিজে কৰি ইমানখিনি মই কৰিছোঁ গতিকে এই দৃঢ়তা আছে যে এইখিনি কৰিব পাৰিলে মনৰ শান্তি হ'ব আৰু অঞ্চলটোৰ গোটেই সমষ্টিটোৰ উন্নয়ন হ'ব আৰু গোটেই অসমতে আমি এই সমষ্টিটো আমি কাম কৰি দিলে ক'ব পাৰিম হয় হয় যথেষ্ট সময় দিলে ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া আছিল চাবুৱা লাহোৱালৰ এগৰাকী বিশিষ্ট চিন্তাবিদ শিক্ষাবিদ আমি ইতিমধ্যে উল্লেখ কৰিছোঁ তেখেতে নিজেও কৈছে ডক্টৰ দয়ানন্দ সাহা ডাঙৰীয়া তেখেতে সামাজিক কাম কৰাৰ উপৰিও নিৰ্বাচনৰ জৰিয়তে ৰাইজৰ প্ৰতিনিধি হৈ বিধানসভাৰ পৰা ৰাইজৰ হৈ কাম কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে আশা কৰোঁ তেখেতে এই ক্ষেত্ৰত সফল হওক আৰু তেখেতক এতিয়াই এই স্থানৰ পৰাই আমি অভিনন্দন জ্ঞাপন কৰিছোঁ ধন্যবাদ